লাইসেন্সৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স বনাইছে এতিয়াও আপোনালোকে PVC কাৰ্ডটো পোৱা নাই। বৰ্তমান কিন্তু PVC কাৰ্ডটো অনলাইন পোষ্টত নাহে। আপোনালোকে কিন্তু অনলাইনৰ পৰা ডাউনলোড কৰি PVC কাৰ্ডটো বনাই লৈ চলাব লাগিব। কেনেকৈ আপোনালোকে লাইসেন্সৰ PVC কাৰ্ডটো অনলাইনত ডাউনলোড কৰিব মই জাষ্ট এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। এতিয়া আপোনালোকে ফার্স্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্রাউজার ওপেন কৰি ল'ব। আপোনালোকে সার্চ কৰিব পৰিবহন, আপোনালোকে সার্টিফিকেট সার্চ কৰি দিব। ইয়াত সবে এক নম্বৰ লিংক আহি যাব পৰিবহন সেৱা। এতিয়া আপোনালোকে হেতু অপশনৰ ওপৰত ক্লিক কৰিব পৰিবহন সেৱা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশনৰ লিংকটো মোৰ ডেসক্ৰিপশনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফার্স্ট এইটো অপশনত আহিব পাৰিব। এতিয়া আপোনালোকে ফার্স্ট ক্লিক কৰিব পৰিবহন সেৱা। এতিয়া কিন্তু ইয়াত অফিচিয়েল পেজটো অন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফার্স্ট আপোনাৰ ব্রাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব এক নম্বৰত দিয়া আছে ড্ৰাইভিং ৰানাৰ লাইসেন্স। এতিয়া আপোনালোকে ইয়াত মোডৰ অপশন দিয়া আছে। এতিয়া আপোনালোকে মোডৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দিয়া আছে ষ্টেট নাম। এতিয়া আপোনালোকে ফার্স্ট ৰেডত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যেটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ফার্স্ট ইয়াত আপোনাৰ ষ্টেট নামটো সিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো সিলেক্ট কৰি লৈ ল'ব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা ফার্স্ট এড্ৰেছটো কাটি দিব। এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত সব কিন্তু বহুত অপশন দিয়া আছে ৰানাৰ লাইসেন্স, ড্ৰাইভিং লাইসেন্স। এতিয়া আপোনালোকে ড্ৰাইভিং লাইসেন্সৰ ওপৰত এবাৰ ক্লিক কৰিব ড্ৰাইভিং লাইসেন্স। এতিয়া এইটো পেজ ওপেন হ'ব। ইয়াত সব দিয়া আছে পিন ড্ৰাইভিং লাইসেন্স। এতিয়া আপোনালোকে পিনটোৰ ওপৰত ক্লিক কৰিব পিন ড্ৰাইভিং লাইসেন্স। যেতিয়া আপোনালোকে হেতু অপশনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত সব দিয়া আছে এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ। যেটো আপোনাৰ এপ্লিকেশন নম্বৰ আছে ইয়াত আপোনাৰ এপ্লিকেশন নম্বৰটো বহাই দিব। তাৰপিছত যেটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব কিমান তাৰিখ কিমান মান্থ কিমান ইয়াৰ। ফার্স্ট এপ্লিকেশন নম্বৰ এই নম্বৰত বহাই দিব আপোনাৰ ডেট অফ বাৰ্থ। তাৰপিছত আপোনালোকে বহাই দি সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে PVC কাৰ্ড। এতিয়া আপোনালোকে ফার্স্ট PVC কাৰ্ডত টিপ মাৰ্ক দিব। লগে কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। তাৰপিছত আপোনালোকে OTPটো হেতু ঘৰত বহাই দিব এন্টাৰ OTPটো বহাই দিব। এইটো PVC কাৰ্ডত টিপ মাৰ্ক দি দিব। তাৰপিছত তলত চাব দি আছে DL পিন। এতিয়া আপোনালোকে DL পিনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে DL পিনৰ ওপৰত ক্লিক কৰিব OTPটো বহাই দি লগে কিন্তু আপোনাৰ মোবাইলত লাইসেন্সৰ PDF টো ডাউনলোড হৈ যাব। ইয়াত চাব অলৰেডি ডাউনলোড হৈ গৈছে। এতিয়া আপোনালোকে ইয়াত চাব লাইসেন্সটো আহি গৈছে এনেকুৱাকৈ। এইটো হৈছে কিন্তু আপোনাৰ ড্ৰাইভিং লাইসেন্স। এতিয়া আপোনালোকে হেতু PVC কাৰ্ড বনাই লৈ চলাব পাৰিব। এতিয়া কিন্তু লাইসেন্সটো অনলাইনত PVC কাৰ্ডটো না আহে। এতিয়া কিন্তু আপোনালোকে অনলাইনৰ ওপৰত ডাউনলোড কৰি এনেকৈ লৈ চলাব লাগিব। যদি আপোনালোকে লাইসেন্স বনাইছে এতিয়া আপোনালোকে লাইসেন্সটো পোৱা নাই তেনেহ'লে আপোনালোকে আজি এনেকৈ ডাউনলোড কৰি লওক। এইটো হৈছে কিন্তু আপোনাৰ ডিজিটেল ড্ৰাইভিং লাইসেন্স।